বলক ৰাইজ, বাপেক নহ'লে মোৰ ৰাতিপুৱাৰ ৰুটিনটো কেনেকুৱাকৈ ষ্টাৰ্ট হয় আজি মই দেখাওঁ। মোক কিন্তু কামৱালী বাই বুলি নাভাবিব, মোৰ যিটোহে হুলীয়া হৈ আছে ৰাতিপুৱাই পুৱাই। এই দেখিছে নহয়, লাগি গৈছোঁ মই। ভিডিঅ'টো অকণমান ফাষ্ট ফৰৱাৰ্ড দিছোঁ আৰু কৰি দিছোঁ, নহ'লে কিমানখিনি দিম। 14 মিনিটৰ ভিডিঅ' হৈছিলে, সেইকাৰণে মই ভাবিলোঁ যে অকণমান ফাষ্ট কৰি কিনে দি দিওঁ, তেতিয়াহ'লে চাবৰ কাৰণে ইজি হ'ব আৰু মই জল্দি জল্দি দেখাব পাৰিম। ইয়াতে মই তাক খুওৱাখিনি স্কিপ কৰি দিছোঁ, কাৰণ খুৱাওঁতে তাক মোৰ বহুত টাইম গুচি যায়। আৰু আম্মাই যিহেতুকে খানা বনাই আছিলে, আমাৰ কাৰণে ৰুটি বনাই আছিলে, আৰু মই তাক লৈ কিনে খানা বনাব লগা হৈছে, হ'লে আৰু তাতে আৰু ক'ত ভিডিঅ' কৰিম। সেইকাৰণে মই ফোনটো লৈয়ে যোৱা নাই কিটচেন যাওঁতে। তাক মোৰ লগতে মুখখন ধুৱাই দিওঁ মই। ৰাতিপুৱা উঠি কিনে সি তেনেকুৱাকৈ অকণমান কোলাৰ পৰা নুমিব নোখোজে, চ' মই আধা ঘণ্টামান তাৰ লগত বিচনাতে অকণমান খেলি তাক এক্টিভ কৰাই লওঁ, যাতে সি অকণমান এডজাষ্ট হয় আৰু খেলিবৰ কাৰণে সাজু হয় আৰু। নহ'লে টোপনিৰ পৰা উঠিটো লগ মই তাক এৰি কিনে কাম কৰিব নোৱাৰোঁ ন, সেইকাৰণে। তাৰপাছত তাৰ লগত অকণমান খেলি মেলি তাক মুখ হাত ধুৱাই পানী দুনি খোৱালোঁ, যিখিনি তাৰ ৰুটিন থাকে ডেইলি সেইখিনি কৰাই তাক মই নুমাই দিছোঁ তলত। এতিয়া মই ভাবিছোঁ যে মই ৰুমটো জল্দি ঠিক কৰি লওঁ, আৰু তেতিয়াহে মই আকৌ তাক যিখিনি খুৱাব লগা আছে সেইখিনি কাম কৰিব যাব পাৰিম। খুৱাই উঠি মই তাক গাটো ধুৱাই দিওঁ যিহেতুকে, তাৰপাছত সি শুই যায়। 2 ঘণ্টা থাকে, এইখিনি টাইমতে মই গোটেই কাম কৰি ল'ব লাগিব। আৰু মোবাইল সেইটো অলৰেডি ডেড, সেইটো মই চাৰ্জত লগাই দিছোঁ। আৰু ইয়াত দেখিছেনে, এইবিলাক মোৰ হালাত চবে মোক কয় তুমি নিজৰ কেয়াৰ কিয় নকৰা, বা তুমি খিনাইছা অমুক কৈছা। দেখিছেনে মোৰ ৰাতিপুৱাৰ চুৰুৱাতে হয় ডাইপাৰৰ লগত, আৰু এয়া দেখিছেনে কাণ্ড কৰিছিলে। এনেকুৱা ইমাৰ্জেঞ্চি চিটুৱেশ্যনৰ কাৰণে এনি টাইম ৰেডি থাকিব লাগে। কি সোমাই লৈছিল দেখিছেনে ৰাইজ। ঘৰ ভাল কৰিয়ে আছোঁ, ঘৰটো ঝাৰু দিব পোৱাই নাই যে। তাৰপিছত তাক খুৱাই লৈ আহিলোঁ, ঘৰ ঝাৰু দিলোঁ, আম্মাক দি থোৱা অকণমান টাইম, আৰু ইয়াত তাক গা পা ধুৱাই মই একেবাৰে আজৰি কৰি আনিছোঁ, যিহেতু 11:30 হৈছে। আৰু সি এতিয়া শুবৰ কাৰণে একদম চকুটো বন্ধ কৰি দি আছে। সি এইখিনি টাইমত শুই যায়। মই 12টাৰ আগত তাক গোটেইখিনি ৰেডি কৰাই ল'ব লাগিব, সেইকাৰণে মই জল্দি কৰিছোঁ। বিশেষ একো নাই, কাম বন বাকী যি থাকে মই সেইখিনি পিছতে কৰিম বাৰু। কাপোৰ কানি ধোৱাই এতিয়া তাক নেজল ড্ৰপ মই গা ধুৱাই উঠিয়ে দি লওঁ, ভিটামিন D3 খুৱাই লওঁ। এইখিনি কৰি বোলো তাৰ টাৱেলখনো বাহিৰত মেলি দিলোঁ, যিখিনি আছিলে আৰু সৰু সুৰা কাম সেইখিনি কৰি লওঁ। তাক কোলাত লৈ কৰিব পৰাখিনি কৰি লৈছোঁ, কাৰণ খুৱাই থোৱাৰ পিছতো মই কাম কৰিব নোৱাৰোঁ, আৱাজ শুনিলে সি উঠি যায়। আৰু এতিয়া মই ভাবিছোঁ আকৌ গোটেই ৰুমটো একদম চিনেমা হলৰ পৰা আন্ধাৰ মুন্ধাৰ কৰি ল'ব লাগিব, তেতিয়াহে হ'ব। সেইকাৰণে মই এইখিনি কৰি লৈ ধাপ ধুপ লৈছোঁ। 12টা বাজিলে দেখিছে নহয়, আৰু সিও শুই গ'ল। অকণমান টাইম এনেকৈ জোকাৰি দিলে সি শুই যায় ভালকৈ। তাৰপাছত এতিয়া ডান, মিছন ছাকচেছফুল। তাক খুৱাই দিওঁ, আৰু এতিয়া যি বাকী কাম আছে কৰিম ৰাইজ।